পৰীক্ষামূলকভাৱে গোটেই ভাৰতবৰ্ষৰ পেট্ৰলত E20 ইথানল 20% ভৰাই দিলে নহ'ব। পৰীক্ষামূলক তাক নকয়। পৰীক্ষামূলক মানে হ'ল যদি প্ৰধানমন্ত্ৰী নিজৰ সমষ্টিৰ এটা পেট্ৰল ডিপুত ভৰাই সেই গাড়ীবিলাক চেষ্টা কৰে বা তেওঁ নিজৰ গাড়ীত সেইটো পৰীক্ষা কৰে, সেইটো পৰীক্ষামূলক। বা গাডকাৰীৰ নিজৰ সমষ্টিত বোলে এটা পেট্ৰল ডিপুত সেইটো পৰীক্ষা কৰিছে বেলেগ কথা, অথচ পৰীক্ষামূলক বুলি কৈছে গোটেই ভাৰতবৰ্ষতে তেওঁ এই কাম কৰিছে। পৰীক্ষামূলক বুলি কৈ গোটেই ভাৰতবৰ্ষৰ গোটেই 140 কোটি মানুহৰ গাড়ীত তেওঁ এনেকুৱা ধৰণে ইথানল 20% ভৰাই দিছে। তাৰ ফলস্বৰূপে কি হৈছে, মাইলেজ হ্ৰাস হৈছে, তাৰ ফলস্বৰূপে ইঞ্জিন বিকল হৈছে, তাৰ ফলস্বৰূপে নতুন গাড়ী কিনিবলগীয়া পৰিস্থিতিৰ এতিয়া সৃষ্টি হৈছে। আৰু সেইকাৰণে কি হ'ব এতিয়া নতুন গাড়ী কিনিব লাগিব চব মানুহে ইথানল যদি ভৰাবলৈ হয়। আৰু নতুন গাড়ী কিনিবলৈ হ'লে আমাৰ মধ্যবিত্তই পুৰণি গাড়ীখন বিক্ৰী কৰিব লাগিব। পুৰণি গাড়ীখন বিক্ৰী কৰি তাৰমানে কোম্পানীক ধনী কৰিব লাগিব। মোদীয়ে কোম্পানীৰ কাৰণে, গাডকাৰীয়ে কোম্পানীৰ কাৰণে এইটো কাম কৰিছে। আপোনালোকে অকল এনে গাডকাৰী ফেমিলিটোৰ কথা কৈ আছে, লাভ খাব লাভ খাব। এইটো মোদীয়ে কৰিছে, মোদীয়ে সিদ্ধান্ত মোদীৰ হয়। নৰেন্দ্ৰ মোদীৰ সিদ্ধান্ত, কেবিনেটৰ সিদ্ধান্ত যে 20% ইথানল পেট্ৰলত ভৰাবই। আৰু যদি অকল পৰীক্ষাগাৰতে পৰীক্ষা কৰে, অলপ পৰীক্ষামূলক হয়, তেতিয়াহ'লে নৰেন্দ্ৰ মোদীৰ সমষ্টিটোত কৰক, গুজৰাটত কৰক, অকল এটা তেল ডিপুত। আমাৰ গোটেই ভাৰতবৰ্ষৰ তেল ডিপুত নহয়। আৰু এইটো যে ব্যৱহাৰ কৰি দিছে, তাৰপাছত দাম কমিলে নে নাই? আপোনালোকক মই দামৰ তালিকাখন দেখুৱাই দিওঁ। দামৰ তালিকাখন ক'ত গ'ল? দামৰ তালিকাখন মই আপোনালোকক দেখুৱাই দিছোঁ, চাওকচোন। 19ত আছিলে পেট্ৰলৰ দাম 75 টকা, 20ত আছিলে 80 টকা, 21ত আছিলে 95 টকা, 22ত আছিলে 98 টকা, 23ত আছিলে 99 টকা, 24ত আছিলে 100 টকা, 25ত আছিলে 102 টকা, 26ত 106 টকা। গোটেই পৃথিৱীত এতিয়া আপোনাৰ খাৰুৱা তেলৰ দাম গোটেই পৃথিৱীতে কমি গ'ল। তাৰ পাছতো এতিয়া সৰ্বাধিক 106 টকালৈকে পেট্ৰলৰ দাম চলি আছে। কোনটো মানি নলয়? ইঞ্জিন বিকল হৈছে বুলি তেওঁ মানি নলয়, কাৰণ তেওঁ গাড়ীত সেইটো ভৰোৱা নাই। তেওঁ বঢ়িয়া পেট্ৰল, এইটো যে দামী পেট্ৰলটো যে পাতল পেট্ৰলটো যে কি বুলি কয় এইটো মাইলেজ, পাৱাৰ, HP 100, তেওঁ পাৱাৰ পেট্ৰলটো ভৰায়। আমি ভৰাও, আমাক দি দিয়ে ইথানলযুক্ত। গতিকে গাড়ী য'তে ত'তে বেয়া। মোৰ এই মটৰচাইকেলখন চাওক আপোনালোকে। আৰু ইয়াত এটা প্ৰশ্ন আছে যে ইথানলৰ পাৰ লিটাৰ হৈছে 63 to 65। এতিয়া আমি সেই ইথানল 200 গ্ৰাম 1 লিটাৰ তেলত আমি 105 টকা দৰত কিনি আছো। পেট্ৰল কিনি আছো 105 টকা দামত, 106 টকা এতিয়া। ভাৰতবৰ্ষৰ বেলেগ বেলেগ ঠাইত 106 টকা। পেট্ৰলৰ দাম হ'ব লাগে আজিৰ দিনটোত এইটো 80 টকামান হ'ব লাগে, কাৰণ এতিয়া হেৰিয়াত খাৰুৱা তেলৰ দামটো কমি গ'ল, হয় নে? প্ৰতি বেলত এতিয়া $72 হ'লগৈ, যিটো 140তকৈ দুগুণতকৈ বেছি আছিলে, সেইটো গৈ এতিয়া 72 হৈছে। য'ত 72 হৈছে তাত গৈ এইটো 50 টকা হ'ব লাগিছিলে পেট্ৰলৰ দাম। আমি ইথানল মিহলি পেট্ৰল যি গাড়ী বেয়া কৰে সেইটো 106 টকা 105 টকাত কিনি আছোঁ। গতিকে ইয়াৰ প্ৰতিবাদ কৰিব লাগিব নে নাই? E85ৰ প্ৰসংগ আহিছে, এতিয়া E20 কৈছে কৰে। E85ৰ কাৰণে ভাৰতবৰ্ষ চৰকাৰে 85 সেইটো নৰেন্দ্ৰ মোদীৰ নিজৰ গাড়ীখন আৰু গাডকাৰী গাড়ীখনত ভৰাই ল'ব, আমাক নালাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।